মিয়া 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 ক'ত মিয়া মই মিয়া নেকি যোগাযোগ কেতিয়াবা হয় সদায় যোগাযোগ হয় কাৰণ তেখেত আমাৰ সাংবিধানিক মুৰব্বী তৰুণ গগৈ ছাৰৰ ল'ৰা তেওঁ হয়তো জীৱনত তেওঁ এই অহা সময়খিনিত কোনোবাই ভবাৰ নিচিনাকৈ হয়তো তেওঁ কিবা এটা কৰিব পৰা নাই কিন্তু বেচিকেলি হি ইজ এ ভেৰি গুড মেন বিজেপিলৈ গ'লেও মই নিশ্চয় সেৱা কৰিব পাৰিম কিবা দাগ নোহোৱা বগা চাৰ্ট এটা পিন্ধি সদায় ঘূৰি ফুৰিবলৈ বিচাৰোঁ যাতে মোক লৈ পেলাই কোনো ব্যতিব্যস্ত হ'ব নালাগে মোৰ নিজৰ ৰিপৰ্ট কাৰ্ড বেয়া হ'বলৈ কি আছে বেয়া কাম কৰিলে ৰিপৰ্ট কাৰ্ড বেয়া হ'ব মই ফুল্লি কনফিডেণ্ট আজিও মই অখিল গগৈৰ লগত কথা পাতিছোঁ আমি সদায় মিত্ৰজোঁটটো আমি হোৱাটো বিচাৰোঁ আৰু যিহেতু তেওঁলোকক লগত লোৱা হৈছে তেওঁলোকক কেতিয়াও তেওঁলোক উপেক্ষিত নহয় গতিকে মই ইমান ভিতৰলৈ যোৱা নাই এতিয়া গ'লেহে মই গম পাম কি হৈছে কিন্তু সেইটোৱে আমাৰ চবৰে নিজৰ নিজৰ এটা কথা থাকে আৰু ভিতৰুৱাকৈতো কথা পাতি আছে এতিয়া কি হৈছে মই গ'লেহে মই গম পাম মুখ্যমন্ত্ৰী যেতিয়া যোৰহাটলৈ যায় মুখ্যমন্ত্ৰী বাৰে বাৰে কৈ থাকে ভাস্কৰজ্যোতি বৰুৱা বিজেপিলৈ আহিবলৈ মন ঠিক তেনেদৰে ২৬ পূৰ্বে আপুনি বিজেপিত যোগদান কৰা এটা চৰ্চা ওলাইছে এইবোৰ সদায় কৈ থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াইতো নিজেই দেখোন যোৰহাটত তিতাবৰত কৈ থৈ আহিলে যে তেখেতে দীৰ্ঘদিন ধৰি তেখেতে কংগ্ৰেছ কৰি আছে সেইকাৰণে তেখেতে আহিবলৈ নিবিচাৰে আৰু আমিও তেওঁক জোৰ নাই কৰা আহিবলৈ মন গৈছে নি ২৬ পূৰ্বে নাই তেনেকুৱাতো কোনো কথা নাই কাৰণ আপোনালোকে সকলোৱে জানে যে মই তিতাবৰৰ ৰাইজৰ প্ৰতিনিধি হৈ আহিছোঁ তিতাবৰৰ ৰাইজক সেৱা কৰিবৰ কাৰণে আৰু মই যিখন মঞ্চ এতিয়া পালোঁ মই ভবা নাই যে মই তেওঁলোকক সেৱা কৰিব পৰা নাই তিতাবৰ ৰাইজক মই ভবাৰ ধৰণে সেৱা কৰিব পাৰিছোঁ বুলি মোৰ বিশ্বাস বিজেপিলৈ গ'লেও নিশ্চয় সেৱা কৰিবলৈ সুবিধা বিজেপিলৈ গ'লেও মই নিশ্চয় সেৱা কৰিব পাৰিম কিন্তু কথা হৈছে কি যদি দল মই বদলি কৰোঁ দল বদলি কৰিলে বিভিন্ন ধৰণৰ বাক্যবানৰ সন্মুখীন হ'ব লগা হয় আৰু মই সকলোৰে লগত মিলিজুলি বদনাম নোহোৱাকৈ যেনেকৈ আমি কিবা বগা চাৰ্ট নিপিন্ধি জানো দাগ নোহোৱা মই সেই তেনেকুৱা দাগ নোহোৱা বগা চাৰ্ট এটা পিন্ধি সদায় ঘূৰি ফুৰিবলৈ বিচাৰোঁ যাতে মোক লৈ পেলাই কোনো ব্যতিব্যস্ত হ'ব এতিয়া পৰিৱেশ এনেকুৱা আছে যে বিজেপিলৈ গ'লেও আপুনি বেছিকৈ সেৱা কৰিবলৈ পাব নেকি নহয় তেনেকুৱা নহয় মই তেনেকুৱা নহয় মই য'তে আছোঁ মই অত্যন্ত মই সুখী আৰু গৌৰৱ গগৈৰ দৰে এজন নেতা অসমে পাইছে তৰুণ গগৈ ছাৰৰ ল'ৰা তেওঁ হয়তো জীৱনত তেওঁ এই অহা সময়খিনিত কোনোবাই ভবাৰ নিচিনাকৈ হয়তো তেওঁ কিবা এটা কৰিব পৰা নাই কিন্তু বেচিকেলি হি ইজ এ ভেৰি গুড মেন বেচিকেলি গৌৰৱ গগৈ এজন খুব ভাল তেওঁ ব্যক্তি আৰু অসমৰ ৰাইজে এইটো সৌভাগ্য যে গৌৰৱ গগৈৰ নিচিনা এগৰাকী ব্যক্তি আজি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত তেওঁ আহি ওলাইছেহি আৰু ইতিমধ্যে তেওঁ দুবাৰ সাংসদ হ'ল এইবাৰ হৈছে তেখেতৰ ৩ নম্বৰ বাৰ গতিকে যথেষ্টখিনি তেখেতে অভিজ্ঞতা তেওঁ ল'ব আৰু যিখিনি ঘটনা ধৰক এতিয়া হৈছে আমাৰ দল বদলি কৰা ইটো কৰা সিটো কৰা এইবিলাকেও তেখেতক বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ তেখেতক সন্মুখীন হৈছে আৰু মই এটা কথাই জানো যে আমাৰ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী যদি গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ ৰাইজে নিৰ্বাচন কৰে তাত একো পস্তাবলগীয়া একো নাই বৰঞ্চ এটা নতুনত্ব আহিব এতিয়া ২৬ৰ কাৰণে এনেকুৱা ধৰণৰ আপোনালোকৰ ভিতৰত থকা সৰকা হৈ গৈছে কেনেদৰে আগবাঢ়িব নাই তেনেকুৱা থকা সৰকা হোৱা বুলিতো কোনো কথা নাই কাৰণ আপোনালোকে নাই গৈছে কিন্তু তেওঁলোকৰ লগত দলৰ কৰ্মী কেইজন গৈছে সেইটোহে উল্লেখজনীয় কথা নাই তেনেকুৱা চেয়াৰমেন কোনোবা তেওঁলোক গৈছে বেলেগ কথা কিন্তু তৃণমূল পৰ্যায়ৰ কোনোবা গৈছে নেকি মণ্ডলৰ সভাপতি 10খন মণ্ডল গুচি গ'ল নেকি কথা বুজি পাইছে বা 50জন বুথ সভাপতি গুচি গ'ল নেকি সংগঠন আমাৰ কংগ্ৰেছৰ একদম টাইট সংগঠন আৰু সেইকাৰণে আমাৰ বিশেষ চিন্তা কৰিবলগীয়া নাই কিন্তু মিডিয়াত কথাবিলাক ওলাব এজন মানুহ গ'লেও বহুত ডাঙৰকৈ যদি এটা হাইপ নকৰে ত মানুহেনো কিয় পেপাৰখন চাব বিজেপিৰ পৰা অফাৰ আহিলে একচেপ্ট কৰিবনে নাই মই বিজেপিলৈ কথাটো মোক কেলৈ সুধি থাকে কাৰণ বিজেপিটো মোৰ বহুত ভাল ভাল বন্ধু আছে সকলোৰে লগত মুখ্যমন্ত্ৰী কৈ থাকে বিজেপিলৈ তেখেতে ভাল পায় তেখেতে কয় তাত সেইটো কোনো বেয়া কথাটো নহয় মুখ্যমন্ত্ৰী যোগাযোগ কেতিয়াবা হয় সদায় যোগাযোগ হয় কাৰণ তেখেত আমাৰ সাংবিধানিক মুৰব্বী আজিও এতিয়া তেখেতক মই লগ কৰিবলৈ মই 2-3বাৰ চেষ্টা কৰিলোঁ মোৰ কেইটামান ৰাস্তা দুটামান ইলেকশ্যনৰ আগতে মই কৰি ল'বলৈ বিচাৰিছিলোঁ কিন্তু তেখেতক মই লগ নাপালোঁ আৰু তেখেতৰ PA মই কাঠকটীয়া ডাঙৰীয়াক মই মেছেজো পঠাইছোঁ কিন্তু তাৰপিছতে ফেচবুকত দেখিছোঁ তেখেত গৈ তেজপুৰ পালেগৈ গতিকে তেনেকুৱা নাই মোৰতো বিচাৰক মই টিকেট লৈ পেলাই মই মুঠেই ইমান চিন্তিত নহয় কাৰণ প্ৰধান কথা যোৱা 5টা বছৰত মই যিমান পাৰোঁ মই সত্য আৰু ধৰ্মত মই আছোঁ গতিকে সম্পূৰ্ণ কাৰণ মই তৰুণ গগৈ ছাৰৰ মই উত্তৰসূৰী গতিকে তৰুণ গগৈ ছাৰৰ উত্তৰসূৰী হোৱাটোৱে মোৰ কাৰণে বহুত ডাঙৰ আশীৰ্বাদ বেলেগলৈ যোৱাৰ কথাটো আপুনি চিন্তাই কৰিব নোৱাৰে
কাৰণ তৰুণ গগৈ ছাৰৰ যিগৰাকী ব্যক্তি, বিজয় সন্দিকৈ ছাৰ যিগৰাকী ব্যক্তি, গতিকে তেখেতসকলৰ পৰিয়ালৰ লগতো মোৰ এটা বহুত আগৰ পৰাই মোৰ এটা চিনা জনা আছে। সন্দিকৈ ছাৰৰ আপোনালোকে জানে যে সন্দিকৈ ছাৰৰ মোৰ লগত মোৰ খুব ভাল এটা সম্বন্ধ আছিলে, ঘৰুৱা সম্বন্ধ আছিলে। গতিকে সেই মানুহবোৰবিলাকে মোক মোৰ ওপৰত বহুত আস্থা বা তেওঁলোকে বিশ্বাস কৰে। মোক যিজন ভাস্কৰ বৰুৱা বুলি চিনি পায়, আকৌ বেলেগ এজন বিজে বৰুৱা হৈ পেলাই মোৰ এই পৃথিৱীৰ পৰা বিদায় ল'বলৈ মন নাই। মানে আপোনাৰ মই কাকো মই বেয়া নাপাওঁ। আপোনাৰ ৰিপৰ্ট কাৰ্ড ঠিকে আছে বুলি ভাবে? মোৰ নিজৰ ৰিপৰ্ট কাৰ্ড বেয়া হ'বলৈ কি আছে? বেয়া কাম কৰিলে ৰিপৰ্ট কাৰ্ড বেয়া হ'ব, মই ফুল্লি কনফিডেণ্ট। নাই মিয়াটোতো একদম এইটো একদম ফাঁকি কথা। মিয়া ক'ত মিয়া? মই মিয়া নেকি? উজনিত কেইজন মিয়া কেইঘৰ মিয়া সোমালগৈ? বিগত 50 বছৰত কেইঘৰ মানুহ সোমালে মোক উলিয়াই দিয়কচোন। এনেই ক'লে নহ'ব, কিন্তু মোক একদম এড্ৰেছ দিব লাগিব। যোৱা বিগত 50টা বছৰত কোন ঘৰ নতুনকৈ বাংলাদেশৰ পৰা মানুহ আহি আমাৰ উজনিত সোমালে মোক দেখুৱাই দিওঁ। আৰু কংগ্ৰেছ দলটো হৈছে চব। নামনিত সোমালে আপত্তি নাই নেকি? নামনিত সোমালেও আপত্তি আছে, কাৰণ 24 মাৰ্চ 1971 একদম এইটো ক্লিয়াৰলি কোৱা আছে। এইটো ৰাজনৈতিক প্ৰেক্ষাপটত বতাহটো গৰম কৰিবৰ কাৰণে, কংগ্ৰেছক হৰুৱাবৰ কাৰণে এটা ইছ্যু নালাগে জানো? আপোনালোকে বুজিটো পায়েই। গতিকে ৰাজনৈতিক দলবিলাকে সৰু সৰু ইছ্যু লৈ পেলাই সেইবিলাক মানুহৰ মনত সুমুৱাই ৰাজনৈতিক লাভালাভ তেনেকেই লয়। ৰাজনীতিটো নহ'লে আমি মানুহবোৰ একেলগে থাকিব নোৱাৰিলেহেঁতেন। এতিয়া আজি আমি বিদায় সভা যিখন আমাৰ এছেম্বলিত হ'ল, এতিয়া আমাৰ কিমান বেয়া লাগিছে। কৈছোঁ যে আমি এটা পৰিয়ালৰ নিচিনাকৈ থাকোঁ, বিধানসভাত ইমান কাজিয়া কৰোঁ, কিন্তু বিধানসভাৰ পৰা ওলাই গৈ যিজন মুখ্যমন্ত্ৰীক অতিকৈ বেয়া কথা কয়, সেইবিলাক ব্যক্তিয়ে আকৌ বিধানসভাৰ পৰা ওলাই গৈ ডাইনিং টেবুলত একেলগে হাঁহি ভাত খাই থাকে। গতিকে ৰাজনীতিটো হৈছে তেনেকুৱা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।